দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে। আজি যিসকলে বিজেপি বিৰুদ্ধে ইমান দিন সংগ্ৰাম কৰিলে, কংগ্ৰেছৰ দলৰ ভিতৰত আপত্তি পালে, তেতিয়া বেলেগ বিজেপি দললৈ যাওক, অফাৰটো আহিছিল। এদিন নৰলে, এদিনৰ পিছত তেওঁ জাম্প মাৰিলে। চাণক্যই কৈছিল সাম, সাম মানে আলোচনা, দাম, দাম মানে পইচা, দ্বন্দ্ব, দ্বন্দ্ব মানে লাঠি, ভেদ, ভেদ মানে বিভাজন সৃষ্টি কৰা। আলোচনা, পইচা, লাঠি আৰু অপপ্ৰচাৰ কৰি বিভাজন। মই ভাবো দুটা, ইয়াৰ ভিতৰত দুটা অস্ত্ৰ ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত ব্যৱহাৰ কৰা গৈছে। মই পুনৰবাৰ কৈছো, ভূপেন বৰা ডাঙৰীয়া মা কামাখ্যা আৰু বৰদোৱাৰ থানৰ সন্মুখত শপত ল'বলৈ প্ৰস্তুত যে তেওঁ এই জন্মৰ ভিতৰত বিজেপি দললৈ কেতিয়াও নাযায়। যিগৰাকী 2 দিন আগত মাজুলীত ভ্ৰমণ কৰি আছিল, আমাৰ লগত গুৱাহাটী বিভিন্ন ঠাইলৈ গ'ল, এদিনৰ ভিতৰত বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যোৱাকালিতো দৰা দৰে আদৰিছে। দদাইদেউ আহি গ'ল, এনেকৈ এটা ঘৰৰ আমি পৰিস্থিতি আমি দেখা পালো। তো তেওঁৰ কথাৰ কিমান যোগ্যতা আছে, তেওঁ নিজৰ কৰ্মৰ যোগেদি নিজৰ কথাবোৰ আজি তললৈ পেলাই দিছে। মই ভাবো, পুনৰবাৰ কৈছো,